14 আৰু 15 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব গোলাঘাট জিলাৰ দাঁতহৰাৰ শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ। 65টা বছৰ অতিক্ৰম কৰা বিদ্যালয়খনত প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈকে শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী শিক্ষকসকলক একত্ৰিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই সমাৰোহৰ। পঁয়ষষ্ঠি বছৰৰ মূৰত অনুষ্ঠিত কৰা এই সমাৰোহভাগিত যিমানখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে আমি সকলোৰে লগত হয়তো যোগাযোগ কৰিব পৰা নাই, কিন্তু যিসকলে আপোনালোকৰ মাধ্যমেৰে অৱগত হ'ব তেখেতসকলৰ প্ৰতি বিশেষ আমি অনুৰোধ জনাইছোঁ। তেখেতসকল আগবাঢ়ি আহক। 14 আৰু 15 ডিচেম্বৰ প্ৰথম দিনাখন পৰিৱেশ নিকাকৰণে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। ইয়াৰ পাছতে মুখ্য দুৱাৰ উন্মোচন হ'ব, প্ৰেক্ষাগৃহ উন্মোচন হ'ব। তাৰপিছতে আমাৰ বিদ্যালয় আৰু সমাৰোহৰ পতাকা উত্তোলন পৰ্ব আছে। ইয়াৰ পাছতে আমাৰ বিশেষ এক কাৰ্যক্ৰম গুৰু সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন অনুষ্ঠান, আৰু ইয়াৰ পাছতেই আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অনুষ্ঠান, মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ'ব।